গম পাই সি ক'ত আছে। ও গাইজ দেখছি ও আমাক আলু পিটিকা আৰু দালি দি ভাত খাবলৈ মায়ে কি কলে গাখীৰে মাৰি পাতিছে দেখছি এই চাওক একদম কলে গাখীৰে কি ধুনীয়াকৈ লৈছি তাকো আৰু মালভোগ কল বোলে আব্বা ক'বা কেই কপিমান ফটো উঠবি আজি উঠিম। তো গাইজ গুড মৰ্ণিং চ' জাষ্ট টোপনিৰ পৰা উঠিলোঁ মোক ধোৱাই নাই যোৱাকালি 15 আগষ্টৰ দিনা যিটো ভিডিঅ' দিলোঁ বনালোঁ আৰু আপলোড কৰিলোঁ আপোনালোকে চাইছে ৰেছপন্সো ভাল আহিছে আৰু আজি ছানডে আজি আৰু এটা ব্লগ বনাম বুলি ভাবি আছোঁ এইটো আজিও বন্ধ কোনো অসুবিধা নাই আজিও এটা ধুনীয়াকৈ আজি দিনটোত কি কি কৰোঁ এটা ব্লগ বনাই আছোঁ আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু শেষলৈ চাই থাকিব স্কিপ নকৰাকৈ তো গাইজ মুখ চুখ ধুই আহিলোঁ এতিয়া চাহ খাম আৰু কি কি বনাইছে চাওঁ মাই অৰুণ বে কি বনাইছে আজি ও মা কি বনাইছে ও দোকানৰ বিস্কুট আজি দোকানৰ বিস্কুটেই চাহ কবি কালিও পিঠা বুলি কৈ মালপোৱা আজিও দোকানৰ বিস্কুট তোৰ ভিডিঅ'টো যা চাইছি যা ফেচবুকত চবেই চাইছি তো গাইজ চাহ খাম মোৰ চাহ ৰেডি তো আমাৰ কম্বি আৰু মই চাহ খাই আছোঁ আৰু আপোনালোকক এটা বস্তু দেখাওঁ এইটো মোৰ পিছফালে চাওক এই টোপনিৰ পৰা উঠাৰ লগে লগে ডিউটি পূৰা ষ্টাৰ্ট হৈ গৈছে আৰু পূৰা এনেকৈ থাকিব গোটেই দিনটো মোৰ লগত কি খাওঁ খা বিস্কুট খা চ' গাইজ আমিও খালোঁ আকৌ এখন বিস্কুট দিছোঁ এনেই বিস্কুট চিস্কুট বেছি নেদাওঁ মিঠা বস্তু বেছিকৈ দিলে কি হয় আপোনাৰ পেলু হোৱাৰ চান্সটো থাকে সেইকাৰণে আমি মিঠা বস্তুটো নেদাওঁৱে কেতিয়াবা আৰু এখন দুখন বিস্কুট দিওঁ আৰু তো গাইজ আজি তো চানডে যাওঁ এবাৰ বাৰীত যাওঁ আব্বা কি কৰি আছে চাওঁ কি যাওঁ বাৰীত যাওঁ আব্বা কি কৰি আছা সাহস লাগেন বনাই আছে ন তো চাওক গাইজ চাওক আমাৰ ফাৰ্মখনটো মই আপোনালোকক কালি দেখালোৱে তো আজি চাওক এইবিলাক সৰু সৰু টেংকি কৰি দিয়া হৈছে আমাৰ হাঁহবিলাকক আৰু ইয়াতে আছে আপোনাৰ এইবিলাক হাঁহ ইয়াত ধুনীয়াকৈ এনেকৈ সৰু সৰুকৈ টেংকি বনাই দিয়া হৈছে ত' ইয়াত আছে আপোনাৰ মোটামুটি 500 মান হাঁহ আছে ঠিক আছে গাইজ ভিডিঅ'টো চাই থাকক শেষলৈ কি কৰোঁ আজি দিনটোত গোটেইবিলাক আপোনালোকক দেখাই আছোঁ কি হৈছে তাতে উঠ যা কি হৈছে তাতে বা কথা মানে গাইজ চব বহুত ইণ্টেলিজেণ্ট হয় ই চব মানে জানে আৰু বহুত বস্তু জানে আৰু ভালকৈ প্ৰপাৰ ট্ৰেইনিং কৰালে মানে ই একদম মানে বহুত ডেঞ্জাৰ হৈ উঠিব চ' মই সিমান ট্ৰেইনিং কৰা নাই কৰাই আছোঁ যিখিনি বেছিকখিনি কৰাইছোঁ চ' আৰু কৰাম পিছলৈ তো গাইজ ৰাতিপুৱাৰ খানা একদম চিম্পুল আজি মানে আৰু বেমাৰী মানুহ না আৰু তেল চেল খাব নোৱাৰা মানুহৰ কাৰণে আৰু কি বেলেগ বনাই থাকিব আছে ভাত আৰু আজি আলু পিটিকা আৰু ইয়াতে আছে আপোনাৰ দালি চ' গাইজ ৰাতিপুৱাৰ একদম চিম্পুল খানা গাইজ দেখছি আমাক আলু পিটিকা আৰু দালি দি ভাত খাবলৈ মায়ে কি কলে গাখীৰে মাৰি পাতিছে দেখছি চাওক একদম কলে গাখীৰে কি ধুনীয়াকৈ লৈছি তাকো আৰু মালভোগ কল বোলে আব্বা ক'বা ধৰিছে তাকো বোলে মালভোগ কল বোলে দেখছি খাক দে আৰু উপায় নাই আৰু বুঢ়া মানুহ বোলে খাক বোলে বুঢ়া হোৱা নাই বোলে বুঢ়া হৈছে বুঢ়া হোৱা নাই বোলে আব্বাই তে কোনি বুঢ়া হোৱা নাই আমাৰ তন্বী ক'বা ধৰিছে ককাই বুঢ়া হোৱা নাই বোলে আইতা বুঢ়া হ'ব দেখছি গাইজ আব্বাই কৈ আছে মাই বুঢ়া হোৱা বুলি মায়ে কৈ আছে কোনি বুঢ়া হৈছে দম দিবা ধৰিছি চ' উপায় নাই আৰু গাইজ কি কৰিম আজিও কালিৰ নিচিনা একে ভল্টেজ পূৰা দিছি ভল্টেজত কম নাই পূৰা ভল্টেজ বাঢ়ি দিছে গাইজ এই বাৰীত যাই আছোঁ আমাৰ বোলে আপিটো বোলে ফটো উঠে বোলে কেইকপিমান ফটো মাৰি দিব লাগে
তো এই বাৰীত যাওঁ, বাৰীত যাই পেলাই ফটো কেইখন মাৰি দিওঁ। এই চক গাইছ, ঘৰৰ ভুল এইবিলাক চক। এই গাইছ, এই এক চক ফটো উঠা দিও 1 নম্বৰতে আছে। এই মই যাওঁ এনেকৈ যাই দেখিব ৰনবি কে কবি মান ফটো উঠবি আজি উঠিম। আজি উঠবা নেকি? কোনখিনি জেগাত উঠবা? এখিনি জেগাত ফটো ভাল হয় নেকি? নহ'লে তাতে ব'লা, এই চেগুনৰ তলত তাতে ব'লা। এই গাইজ এটা বস্তু কি জাননে? এচি, মানুহে ঘৰত এচি লগায় ভাল, কিন্তু আমাৰ কাৰণে এচি কি গম পাইছেনে? তো আমাৰ কাৰণে এচি কি গম পাইছেনে? আপোনাক মই আচল এচি দেখাই আছোঁ চাওক। মই আপোনাক আচল এচি দেখাইছোঁ, এচি কি বস্তু হয়। এই গাইজ চাওক, এইটো হ'ল আমাৰ এচি। চাওক কি ধুনীয়া পৰিৱেশ দেখছেনে গাইজ, কি ধুনীয়া পৰিৱেশ। আমাৰ এই কি পূৰা ই মোৰ আগে যাব। মই কৈছিলোঁ না আপোনালোকক মোক চিকিউৰিটি গাৰ্ড বুলি। চাওক কি ধুনীয়া পৰিৱেশ, চেগুনৰ তল আৰু এনেকৈ ধুনীয়াকৈ ঘৰ বনোৱা আছে পুখুৰীৰ ওপৰত। এই তাত ভিতৰত পূৰা একদম ধুনীয়াকৈ বিচনা আছে ৰেষ্ট লোৱাৰ কাৰণে, বঢ়িয়া আৰু। তো ইমান ধুনীয়া পৰিৱেশ, ইয়াত কি গৰম কি যিমান কি গৰম নিদিয়ক এনেকুৱা পৰিৱেশত গৰম অনুভৱে নহয় মানুহৰ। তাকে আমাৰ এই আপি ফটো উঠব মানে আৰু পূৰা ফটো উঠাৰ কাৰণে ৰেডি পূৰা। ঠিক আছে গাইজ, ভিডিঅ'টো চাই থাকক। গম পাই সি ক'ত আছে। নাই এইটো এইটো গাইজ এটা বস্তু আপোনালোকক মই জনাওঁ এতিয়া যে যিমান গৰম পৰিছে, গৰমৰ উৎপাতৰ কাৰণে কি হৈছে দেখিছে? চ' এইবিলাক হাঁহবিলাক কেনেকুৱা হৈছে, এইটো হাৰ্ট ফেইল হ'লে মানে হাঁহবিলাক এনেকুৱা হয়, এইবিলাক দেখিছেনে? চ' যেতিয়া হাঁহবিলাকৰ যেতিয়া মানে বহুত গৰম লাগে তেতিয়া আপোনাৰ কি হয়, হাৰ্ট ফেইল হয়। আৰু হাৰ্ট ফেইল হ'লে সিহঁতে এনেকুৱা হয়। তো যোৱাকালিও এনেকুৱা হৈছিল, আৰু যিমান মানে গৰমৰ মানে বহুত বাঢ়িছেতো গৰমটো, সেইকাৰণে এনেকুৱা হয়। চ' তাৰে কাৰণে কিছুমান সাৱধানতা ল'ব লাগে আৰু। তাৰে কাৰণে আমি কি কৰিছোঁ, আপোনাৰ চাওক চিৰিঞ্জত কি কৰিছোঁ, আমি নেমু পানী লৈ পেলাই ধুনীয়াকৈ খুৱাই আছোঁ। চ' আপোনালোকৰ ঘৰতো যদি কাৰোবাৰ আছে গৰমত এনেকৈ কৰিব পাৰে। তো গাইজ বহুত মনটো বেয়া লাগিল, মানে কি হয় আপোনাৰ 5-6টামান হাঁহ মানে মৰি গ'ল। মানে কি হয় এনেকুৱা হয় মানে গৰমৰ দিনত। তো যেতিয়া গৰমৰ দিনত হাঁহবিলাক এনেকুৱা হয় তেতিয়া তাৰে কিছুমান প্ৰিকুৱেশ্যন ল'ব পাৰি আৰু। যেনে ধৰি লওক আপোনাৰ নেমু পানী, নহ'লে আপোনাৰ এইটো ফাৰ্মাচীত কিনিব পাই যে আপোনাৰ ইলেক্ট্ৰিল, এইবিলাক বস্তু খোৱালে মানে কি হয় মানে হাৰ্ট এটাক হোৱাৰ পৰা মানে চান্সেছটো বহুত কম হৈ যায়। এতিয়া হাঁহটো জানে আপোনালোকে বহুত গৰম হয়, আৰু যেতিয়া গৰম বস্তু এটাত আৰু যেনে ৱেডাৰটো গৰম দি আছে আপোনাৰ, মানে মানুহে থাকিব নোৱাৰে, আৰু হাঁহটো কেনেকৈ গৰম, মানে এইবিলাক আৰু কেনেকৈ থাকিব এইটো। তো তাৰে কাৰণে কিছুমান প্ৰিকুৱেশ্যন ল'ব লাগে, যেনে ইলেক্ট্ৰিল এইবিলাক ল'ব পাৰে আৰু। এইবিলাক ল'লে আপোনাৰ কোনো ধৰণৰ মানে মৰ্টেলিটিৰ পৰা কম হয় আৰু আপোনাৰ। এনেকৈ ক'ব নোৱাৰে যে নমৰে, মানে মৰ্টেলিটি ৰেটৰ পৰা অলপ কম হ'ব। চ' গাইজটো উপায় নাই, যিটো হ'ব লাগে আছিল হৈ গ'ল, বা এইটো টাইম হৈছে 3টা বাজে আৰু। চ' এতিয়া কি কৰোঁ, গা চা ধুই ভাত তাত খাওঁ। গাইজ গা চা ধুই আহিলোঁ, গা চা ধুই আহিলে ভাত খাম। তম্বি আছে, এই চক পূৰা বৰষুণ দিছে, আৰু সেইকাৰণে গৈছে মাহঁতে ফাৰ্মত গৈছে, হাঁহবিলাক ভিতৰত সোমাই থ'ব গৈছে। চ' এতিয়া ভাত খাওঁ, আপোনালোকেও ভাত খাওক আৰু ময়ো ভাত খাওঁ। গাইজ আমি ভাত খালোঁ, এতিয়া মই কুকিৰ কাৰণে ৰেডি কৰি আছোঁ। চক আন্দা, ভাজি, দালি, এইটো ধুনীয়াকৈ দিম। তো গাইজ এই কুকিৰ কাৰণে খানা, চক এতিয়া বঢ়িয়াকৈ খাব। কুকি খা, দেখিছেনে? ডিমে খাই বহুত ভাল পায় পূৰা। ইভিনিং হ'ল, এতিয়া চাহ তাহ খাওঁ, চাহ তাহ খাই পেলাই একবাৰ কুমৰীকেইটা চ'ত ফুৰিব যাওঁ। মানে মাংস খাই বোলে সিহঁতৰে দিন দে নাকি ৰনবি, তোমালোকৰে দিন। ত' মাংস খাই বোলে ব্ৰইলাৰৰ মাংস, তো ব্ৰইলাৰৰ মাংস আনিব যাওঁ।
এতিয়া চাহ খাওঁ, মায়ে চাহ বনাই আছে, চাহখিনি খাই পেলাই গুচি যাওঁ আৰু। চাহ তাহ খাই এতিয়া যাম কুমৰিকেইটা চৰত যাম। এই আমাৰ তনবি ব্ৰইলাৰ খাৱা পিতাই আহিব লাগিছিল আমি মানে কুমৰিকেইটা চকত, কিন্তু এই মোৰ শালপতি কাপলাৰ কি হ'ল, মামায়েকৰ মানে কি এটা মানে বাচ্চা জন্ম পাইছে। ত' সেইকাৰণে আমি আহি পালোঁ এই নলবাৰী। চ' আমি নলবাৰী পামেই আৰু নলবাৰী টাউন পাম। চ' গৈ আছোঁ আমি এতিয়া নলবাৰী মেডিকেল গৈ আছোঁ। চ' আপোনালোকে আহি থাকক মোৰ লগত আৰু ভিডিঅ'টো চাই থাকক। মোৰ পাইছি 150 পায়, 800 পাইছি ট্ৰাইগ্লিচাৰাইড। আৰু ইয়াতে এতিয়া মোক কৈছে ম'ম' খাই, খালি ম'ম' খাই এনে মাৰিব হৈছে, লগ নহয় মাৰিব এতিয়া, বুজছি না গাইজ? গাইজ হৈ গ'ল নলবাৰীৰ কাম কমপ্লিট। এতিয়া ঘৰৰ ফালে গৈ আছোঁ। ফাইনেলি আহি পালোঁ ঘৰ, আহি ভাত খালোঁ। চ' এতিয়া আৰু আজিৰ কাৰণে ভিডিঅ'টো সমাপ্ত কৰিম। আৰু এটা কথা কওঁ যে মই 15 আগষ্টৰ দিনা মানে যোৱাকালি এটা ভিডিঅ' দিছিলোঁ, আৰু ভিডিঅ'টো আপোনালোকে বহুত ছাপোৰ্ট কৰিছে, আৰু এনেকৈ ছাপোৰ্ট কৰি গৈ থাকক, আৰু মই ধুনীয়া ধুনীয়া ভিডিঅ' বনাই গৈ থাকিম। আৰু ভিডিঅ'টো অলমষ্ট এতিয়ালৈ আপোনাৰ 24 আৱাৰ্ছ নহওঁতে 19K ভিউ আহিছে। চ' থেংক ইউ গাইজ, থেংক ইউ ছ' মাছ। চ' আজিৰ কাৰণে ভিডিঅ'টো সমাপ্ত মাৰিলোঁ। গুড নাইট।